সকল আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান নেশ্যনেল পাৰ্ক কিমানখন আছে অপশ্যনকেইটা দিয়া হৈছে 90খন বি অপশ্যনত আছে 98খন ডি অপশ্যনত আছে 102খন আৰু ঘ অপশ্যনত আছে 105খন আপোনালোকে জানেনে ভাৰতত বৰ্তমান কিমানখন নেশ্যনেল পাৰ্ক আছে ভাৰতত বৰ্তমান নেশ্যনেল পাৰ্ক 102খন আছে গতিকে আমি গম পালোঁ যে ভাৰতত বৰ্তমান 102খন নেশ্যনেল পাৰ্ক আছে দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতত বৰ্তমান কিমানখন অভয়াৰণ্য আছে ক 490খন খ অপশ্যনত আছে 501খন গ অপশ্যনত আছে 515খন আৰু ঘ অপশ্যনত আছে 500খন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতত বৰ্তমান 512খন অভয়াৰণ্য আছে ভাৰতত বৰ্তমান কিমানখন অভয়াৰণ্য আছে 512খন আছে গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ গ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত কিমানখন জৈৱমণ্ডল আছে অপশ্যনকেইটা হৈছে 14 খ অপশ্যনত আছে 15 গ অপশ্যনত আছে 16 আৰু ঘ অপশ্যনত আছে 17খন ভাৰতত কিমানখন জৈৱমণ্ডল আছে ইয়াৰ উত্তৰটো হ'ব ভাৰতত 17খন জৈৱমণ্ডল আছে অৰ্থাৎ অপশ্যন নম্বৰ ঘটো হ'ব ৰাইট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 বৰ্তমান অসমত নেশ্যনেল পাৰ্ক কিমানখন আছে ক অপশ্যনত আছে 9 খ অপশ্যনত আছে ঘ 10খন গ অপশ্যনত আছে 7খন আৰু ঘ অপশ্যনত আছে 6খন বৰ্তমান অসমত নেশ্যনেল পাৰ্ক কিমান আছে সেয়া আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা থাকিল আৰু আটাইতকৈ সৰু নেশ্যনেল পাৰ্কখনৰ নাম কি সেইটো মই দি দিছোঁ ওৰাং হৈছে বৰ্তমান অসমত থকা আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক কিন্তু বৰ্তমান অসমত নেশ্যনেল পাৰ্ক কিমানখন আছে উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব নেক্সট কুৱেশ্যন নম্বৰ 5 বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয় 5 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনকেইটা আমি চাওঁ 5 জুন 29 ডিচেম্বৰ 22 এপ্ৰিল নে 16 ছেপ্টেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় 5 জুন তাৰিখে অৰ্থাৎ অপশ্যন নম্বৰ কটো হৈছে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে 6 নম্বৰ প্ৰশ্ন কোন তাৰিখে বন মহোৎসৱ পালন কৰা হয় অপশ্যনকেইটা দিয়া হৈছে 5 জুন তাৰিখে 31 ডিচেম্বৰ 2 নৱেম্বৰ নে 1 জুলাই তাৰিখে কোন তাৰিখে বন মহোৎসৱ পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1 জুলাই তাৰিখে বন মহোৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে প্ৰজাতি বিলুপ্তিকৰণৰ প্ৰাকৃতিক কাৰণটো কি এইটো বহুত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো প্ৰজাতি বিলুপ্তিকৰণৰ প্ৰাকৃতিক কাৰণ কি তেতিয়া অপশ্যনকেইটা চাওঁ আমি বানপানী চিকাৰ উদ্যোগীকৰণ নে বননি ইয়াৰ শুদ্ধটো হ'ব বানপানী প্ৰজাতি বিলুপ্তিকৰণৰ প্ৰাকৃতিক কাৰণ নেক্সট কুৱেশ্যনটো হৈছে বন্যপ্ৰাণী সংৰক্ষণ আইনখন কিমান চনত বলবৎ কৰা হৈছিল ঠিক আছে এইটো হৈছিলটো মিষ্টেক হৈছে অলপ স্পেলিংটো নটো আহি গ'ল আমি চাওঁ অপশ্যনকেইটা কি দিয়া হৈছে 1972 চন 1981 চন 1986 চন নে 1991 চন ইয়াৰ শুদ্ধটো হৈছে 1972 চনত এই আইনখন বলবৎ কৰা হৈছিল অৰ্থাৎ আমাক যদি প্ৰশ্ন আহে বন্যপ্ৰাণী সংৰক্ষণ আইনখন কেতিয়া বলবৎ কৰা হৈছিল তেতিয়া উত্তৰটো হ'ব কি 1972 নম্বৰ প্ৰশ্নটো হৈছে কলচী উদ্ভিদ ক'ত পোৱা যায় অপশ্যনকেইটা আমি চাওঁ ক অপশ্যনত দিয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ষাৰ বন খ থৰ মৰুভূমি গ সুন্দৰ বন ঘ পশ্চিম ঘাট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কলচী উদ্ভিদ ক'ত পোৱা যায় উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ষা বনত কলচী উদ্ভিদ পোৱা যায় আৰু শেষৰ প্ৰশ্নটো আজিৰ ভিডিঅ'ৰ 10 নম্বৰ প্ৰশ্নটো হৈছে কোনখন প্ৰদেশত বনাঞ্চলৰ পৰিমাণ বেছি অপশ্যনকেইটা চাওঁ আমি অৰুণাচল প্ৰদেশ মিজোৰাম অসম আৰু উত্তৰ প্ৰদেশ ইয়াৰ শুদ্ধটো হ'ব মিজোৰামত বনাঞ্চলৰ পৰিমাণ বেছি অৰ্থাৎ আটাইতকৈ বেছি কোনখন হ'ব ইয়াত খ অপশ্যনটো ৰাইট এনসাৰ মিজোৰাম ঠিক আছে গতিকে আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব